ৰাতি বিছনালৈ যোৱাৰ আগতে কৰিব এইকেইটা কাম। আজিকালি অধিকাংশ লোকৰ জীৱন চাপ আৰু উদ্বেগৰে ভৰা, যাৰ ফলত টোপনিৰ সৈতে সম্পৰ্কিত সমস্যাবোৰ বৃদ্ধি পাইছে। কিন্তু কেতবোৰ বিশেষ দিশত মন দিলেই এই সকলো সমস্যাৰ পৰা হাত সাৰিব পাৰি। হয়, ৰাতি শুবলৈ যোৱাৰ আগতে যদি আপুনি 4টা কাম কৰে, তেন্তে একেবাৰে সহজতে চাপ আৰু উদ্বেগ দূৰ কৰিব পাৰিব। সেই 4টা বিশেষ কাম হৈছে: পোনপ্ৰথমতে, খোৱাৰ সঠিক সময়। শোৱাৰ 4-5 ঘণ্টাৰ আগতে ৰাতিৰ আহাৰ গ্ৰহণ কৰিব, বিশেষকৈ আমিষভোজীসকলে। এনে কৰাৰ দ্বাৰা হজম শক্তি উন্নত হয় আৰু শোৱাৰ সময়ত আপুনি অধিক আৰাম অনুভৱ কৰিব। দ্বিতীয়তে, শোৱাৰ আগতে গা ধুব। শোৱাৰ এক নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰক আৰু তাৰ ঠিক আগতে কুহুমীয়া পানীৰে গা ধুব। ই টোপনি উন্নত কৰাৰ লগতে চাপ হ্ৰাস কৰিব। তৃতীয়তে, শোৱনি কোঠাত চাকি। শোৱনি কোঠাত জৈৱিক তেলৰ চাকি জ্বলাই থ'লে ই মানসিক শান্তি বৃদ্ধি কৰে আৰু ইতিবাচক শক্তি প্ৰেৰণ কৰে। আপুনি লেভেণ্ডাৰ, জলফাই তেল বা তিল তেলৰ চাকি জ্বলাব পাৰে। চতুৰ্থতে, মন্ত্ৰ জপ। শোৱাৰ আগতে 15 পৰা 29 মিনিটৰ বাবে যিকোনো মন্ত্ৰ জপ কৰিলে মানসিক চাপ হ্ৰাস হয়। ই আপোনাৰ চিন্তাধাৰাক ইতিবাচক দিশত পৰিৱৰ্তন কৰে আৰু আপোনাক নিশা শান্তিৰে শুবলৈ সহায় কৰে। এই সৰল কিন্তু কাৰ্যকৰী পদ্ধতিবোৰ গ্ৰহণ কৰি আপুনি কেৱল আপোনাৰ টোপনি উন্নত কৰাৰ লগতে চাপ আৰু উদ্বেগ হ্ৰাস কৰিব পাৰে। ধন্যবাদ। ভিডিঅ'টো যদি অকণমান কামত অহা যেন লাগে, তেনেহ'লে লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম।